Hello students, welcome to the channel. মই কল্পজ্যোতি বৰা আৰু আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10 এক্সাৰসাইজ 1.2 ৰ কোৱেশ্চন নম্বৰ 1 ডিসকাস কৰিম। কোৱেশ্চন নম্বৰ 1 ত তোমাক কৈছে prove that √5 is an irrational number. ওকে, আমাক √5 টো এটা irrational number হয় বুলি prove কৰিব কৈছে। এটা irrational number কোনবিলাক হয়? irrational number জনাৰ আগতে আমি rational numberটো ক্লাছ 9 ত পঢ়ি আহিছিলো যে যিবিলাক নাম্বাৰ p/q ফৰ্মত আমি লিখিব পাৰো সেইবিলাক নাম্বাৰ হয় rational। এতিয়া √5 টো irrational দেখাব লাগিব, তাৰমানে √5 টো আমি এই p/q লগত ইকুৱেল নহয় বুলি দেখাব লাগিব। ঠিক আছে, আমাৰ গোল এইটো হ'ব যে √5 টো p/q ৰ ইকুৱেল নহয় দেখাই দিলে √5 টো এটা irrational নাম্বাৰ বনি যাব। ঠিক আছে, সো এটা আমি কেনেকৈ কৰিম তোমালোকে চাই যোৱা ভালকৈ, অকণমান মন দি শুনিবা কথাখিনি, কাৰণ এইটো কুৱেশ্যনটো অকণমান কমপ্লেক্স হ'ব তোমালোকৰ বাবে। ঠিক আছে, ইয়াৰ মানে এটা স্পেচিফিক ফৰ্মুলা এটা নাই যোনটো বহাই কিনে তোমালোকে গোটেইটো সলভ কৰিব পাৰিবা। এটা থিয়ৰী বেছড কুৱেশ্যন হয় তোমালোকৰ বাবে। ঠিক আছে, সো এইটো এক্সাম পইণ্ট অফ ভিউৰ কাৰণে ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়, এইটো এক্সামত আহি থাকে ৰিপিটেডলি। ঠিক আছে, সো বাৰে বাৰে প্ৰেক্টিছ কৰি ল'বা, এবাৰ নহ'লে বাৰে বাৰে ভিডিঅ'টো ৰিপিটত চাই থাকিবা। ঠিক আছে, অ'কে, লেটছ ষ্টাৰ্ট। আমাক √5 টো এটা ইৰেচনেল নাম্বাৰ হয় বুলি প্ৰুভ কৰিব কৈছিলে, সো আমি প্ৰথমত √5 টো এটা ৰেচনেল নাম্বাৰ হয় বুলি কিনে এজিউম কৰি ল'ম। ঠিক আছে, মই এজিউম কৰিছোঁ যে √5 ইজ এ ৰেচনেল নাম্বাৰ বুলি কিনে। অ'কে, মই লিখিলোঁ ডেট √5 ইজ এ ৰেচনেল নাম্বাৰ। অ'কে, এতিয়া যদি মই √5 টো এটা ৰেচনেল নাম্বাৰ হয় বুলি ধৰি লৈছোঁ, তেতিয়াহ'লে মই √5 টোক p/q ফৰ্মত লিখিব পাৰোঁ। কাৰণ কি হ'লে, কাৰণ ৰেচনেল নাম্বাৰটো p/q ফৰ্মত লিখিব পাৰে, হয় নাই? আৰু আমি ইয়াত এইটো এজিউম কৰিছোঁ যে p আৰু q আমি যদি কিবা নাম্বাৰো আছিলে আমি এনেকৈ কাটি কৰি কিনে একদম লোৱেষ্ট ফৰ্মত আনিলোঁ। ঠিক আছে, এতিয়া আৰু মানে তাঁতৰ একো কমন একো নাই, p আৰু q কাটিব পৰাকৈ একো কমন এটা নাই। এই কথাটো ভালদৰে মনত থাকিবা, আমাৰ পাছত ছল্ভ কৰোঁতে এই কনচেপ্টটো পাছত ইউজ হ'ব। ঠিক আছে, বা আকৌ এবাৰ মই ৰিপিট কৰি দিছোঁ, p আৰু q কি হয়? p আৰু q p and q are co-prime বনাই লৈছোঁ আমি, co-prime মানে তাহাঁতৰ একো কমন ফেক্টৰ নাই, দুটাকে ডিভাইড কৰিব পৰাকৈ একো কমন ফেক্টৰ নাই। ঠিক আছে, এইটো মনত থবা, এই লাইনটো ইম্পৰ্টেণ্ট হয় কিন্তু। অ'কে, নেক্সট আমি ফাৰ্ডাৰ ছল্ভ কৰোঁ। আমি কৰিম কি এতিয়া, আমাৰ এইটো কিউটো তলত আছেতো, কিউটো ডিভাইড হৈ আছে পিৰ লগত, পি ডিভাইডেড বাই কিউ হৈ আছে। ডিভাইড হৈ থাকিলে ইফালে গ'লে কি হয়, ইফালে গ'লে মাল্টিপ্লাই হৈ যায়। তো √5 টোৰ লগত কিউটো কি হৈ যাব, মাল্টিপ্লাই হৈ যাব। ঠিক আছে, এনেকৈ ইফালে লৈ যাবা। আফটাৰ আমি কি কৰিম, আমি দুইফালে স্কুৱেৰিং বোথ ছাইড কৰিম, স্কুৱেৰিং বোথ ছাইড কৰিম। অ'কে, তো স্কুৱেৰিং বোথ ছাইড কৰিলে মানে √5 টোক স্কুৱেৰ কৰিলে কিমান হ'ব, √5 টো স্কুৱেৰ কৰিলে হ'ব 5, আৰু কিউটো স্কুৱেৰ হৈ কিনে কিমান হৈ যাব, কিউ স্কুৱেৰ হৈ যাব, আৰু পিটো স্কুৱেৰ হৈ কিনে কিমান হৈ যাব, পি স্কুৱেৰ হৈ যাব। ঠিক আছে, আফটাৰ ডেট আমি এটা ষ্টেটমেণ্ট এটা লিখিম। ইয়াত চোৱা, এইটো তোমালোকে নিলিখিবা, কিন্তু মই বুজাবৰ কাৰণে তোমালোকৰ কাৰণে বস্তুৱে লিখাই দিছোঁ। চোৱা, আমি যদি এতিয়া 5 টো সিটো চাইডে লৈ যাওঁ, পি স্কুৱেৰৰ তলত যদি মই লৈ যাওঁ, এইফালে চোৱা 5 টো কিউ স্কুৱেৰ লগত ইনটু হৈ আছেতো, তো সিফালে গ'লে কি হ'ব, ডিভাইড হৈ যাব ন পি স্কুৱেৰ লগত। তো এই বস্তুটোক মই এনেকৈ লিখিব পাৰিম নাই, এই বস্তুটোক মই লিখিব পাৰিম যে 5 ডিভাইডছ পি স্কুৱেৰ বুলি কিনে। চোৱা, এইটো 5 পি স্কুৱেৰ ডিভাইড কৰি আছে, ত' মই সেইটোৱে লিখিলোঁ যে 5 ডিভাইডছ পি স্কুৱেৰ বুলি কিনে। ঠিক আছে, তাৰ পাছত আমি এনেকৈ লিখিম যে 5এ যদি পি স্কুৱেৰক ডিভাইড কৰিব পাৰিছে, তেতিয়াহ'লে 5এ পিকো ডিভাইড কৰিব পাৰিব। ঠিক আছে, 5 ডিভাইডছ পি বুলি কিনে লিখিম। অ'কে, বস্তুটো বুজি পাইছা চাগে? আৰু মই এটা কাম এটা কৰিম, ইয়াত মই এই যোনটো ষ্টেটমেণ্ট হয় ইয়াত মই 1 বুলি মাৰ্ক কৰি দিম, কাৰণ এইটো আমাৰ পাছত ইউজ হ'ব। ঠিক আছে, ইয়াক মই 1 বুলি মাৰ্ক কৰি থৈ দিলোঁ। ইমান হ'লেও বুজি পাইছা? অ'কে, দেন মই ফাৰ্ডাৰ ছল্ভ কৰোঁ। অ'কে, এতিয়া আকৌ আমি এটা লেট ল'ম। আমি লেট কি ল'ম, এইটো চোৱা পি ডিভাইডছ 5 হয়তো, পি মানে 5এ পিক ডিভাইড কৰিব পাৰে, তো তাৰমানে পিটো এটা 5ৰ মাল্টিপলছ হ'ব লাগিব, 5 ইনটু কিবা এটা বুলি লিখি দিওঁ, 5 ইনটু এম বুলি লিখি দিওঁ। ঠিক আছে, আৰু তাৰপিছতে পি যোনটো 5m বুলি কিনে মই লেট লৈ ল'লোঁ, সেইটো মই ইকুৱেশ্যন নম্বৰ 1ত পুট কৰি দিম। ঠিক আছে, ফ্ৰম এনেকৈ লিখিম, ফ্ৰম 1ৰ ইকুৱেশ্যনটো আমাৰ এইটো আছে ন, 5q স্কুৱেৰ ইকুৱেল টু পি স্কুৱেৰ আছিলে, চ' পি স্কুৱেৰ জেগাত মই কি লিখিম, এইটো চোৱা, এই পি স্কুৱেৰ জেগাত মই পি জেগাত 5m বহাই দিম। ঠিক আছে, এই তিনিটা ষ্টেটমেণ্ট একেলগে মনত থকা, এই পি জেগাত মই কি বহাই দিম, 5m বহাই দিম, 5m স্কুৱেৰ বুলি লিখি দিম। ঠিক আছে, আফটাৰ দিট চোৱা, মই এইটো 5টো স্কুৱেৰ কৰিলে কিমান পাম, 5 5 যে 25 পাম, হয়নে? আৰু m2 স্কুৱেৰ। নেক্সট ষ্টেপ,
তোমাৰ এই 5টো ইনটু হৈ আছে তো এইফালে কি হৈ যাব এইফালে তোমাৰ ডিভাইডত আহি যাব ডিভাইডেড বাই 5 হৈ যাব ওকে দেন এইটো 5 দি কাটিবা 5 1 5 5 5 যা 25 তো মই কি পাই গলো q স্কয়াৰ ইকুৱেলছ টু 5m স্কয়াৰ বুলি পাই গলো ওকে ইয়াৰ পাছত আচ্ছা সিমিলাৰ টু দ্য লাষ্ট স্টেপ এতিয়া এটো আকৌ লিখিব নালাগে মই আকৌ এবাৰ বুজাই দিছো আমি আগতো কৰি আহিছো is a 5 to m square লগত ইনটু হৈ আছে তো ৰাইট সাইডত সৰি লেফট সাইড আহিলে কি হৈ যাব ডিভাইড হৈ যাব ন এই 5 টো সব m স্কয়ার লগত ইনটু হৈ আছে তো 5 টো যদি এফালে যায়গে তো কি হ'ব ডিভাইড হৈ যাব তো আমি যদি ডিভাইড হৈ যায় তো আমি ইয়াক কেনেকৈ লিখিব পাৰিম যে 5 এ কিউ স্কয়াৰক ডিভাইড কৰিছে বুলি হয় না সো আমি ইয়াত লিখিম therefore 5 divides q square আৰু similar to this আমি যে ইয়াত লিখিছিলো এটা লাইন লিখিছিলো এটো সোৱা ইয়াত দেখাইছো মই ইয়াত মই লিখিছিলো 5 divides q square আৰু এটা মই সেম আৰু এটা স্টেটমেন্ট পাই গলো যে 5 divides q square বুলি কিনে আপুনি 5 divides p square পাইছিলো এটা কি পালো 5 divides q square সো মই অথনি যেনেদৰে 5 divides p বুলি লিখিছিলো এতিয়া মই ইয়াত কি বুলি লিখিম গম পাইছে চাগে ইয়াত মই লিখিম 5 divides q বুলি কিনে ঠিক আছে এতিয়া তোমালকে মন কৰিবা মই ইয়াত এটা কথা মনত থবলৈ কৈছিলো ৰবা মই এটো ইৰেজ কৰিলো তোমালোকৰ আনসাৰ পাৰ্ট নহয় মই বুজাবলৈ হেই কৰিছিলো আচ্ছা মই এটা কথা মনত থব কৈছিলো এখিনতে ইয়াত যে মই ইম্পৰ্টেন্ট বুলি কিনে মাৰ্ক কৰি থৈছিলো এটো তোমালকে মনত থৈছা নাই নাজানো মই আকবাৰ কৈ দিছো ইয়াত যে মই কৈছিলো p আৰু q বুলি যে মই লৈছো আৰু হে p আৰু q টো মই কাটি কৰি কিনে এটা কোপ্ৰাইম নম্বৰ বনাইলো কোপ্ৰাইম নম্বৰ মানে কি আছিল কোপ্ৰাইম নম্বৰ মানে HCF1 মানে একো বেলেগ নম্বৰ দিকে তুমি তাহক ডিভাইড কৰিব নোৱাৰা ঠিক আছে একো কমন ফ্যাক্টৰ নহব এটা মানে p ক ডিভাইড কৰিব পৰা আৰু q ক ডিভাইড কৰিব পৰা একো কমন ফ্যাক্টৰ নহব কিন্তু আমি ইয়াত সলিউশনটো সলভ কৰি থাকোতে আমি কি পাইছো সা আমি ইয়াত এটো পাইছো যে 5 এ p ক ডিভাইড কৰিব পাৰে বুলি কিনে হয় না 5 এ p ক ডিভাইড কৰিব পাৰে আৰু ইয়াত কি পালো আমি ইয়াত আমি পালো যে 5 এ q ক ডিভাইড কৰিব পাৰে আমি এজিউম কি কৰিছিলো p আৰু q ক তুমি একো নম্বৰ দি এনেকৈ কাটি কৰিব নোৱাৰিবা ঠিক আছে কিন্তু আমাৰ এটা কি ওলাইছে এনেকৈ p আৰু q ক আমি এনেকৈ 5 5 দি কেনে কাটিব পাৰো ঠিক আছে 5 দি কেনে ডিভাইড কৰিব পাৰো তো আমাৰ বস্তুটো ভুল ওলাইছে আমি কিবা ধৰি লৈছিলো আৰু আমাৰ আনসাৰটো কিবা কি ওলাই গৈছে তো এইবিলাক উল্টা পুল্টা কি হয় জানা নাই এইবিলাক উল্টা পুল্টা হৈছে বিকজ উল্টা পুল্টা ৰিজাল্ট দিছে বিকজ আমাৰ এজিউমশনটোৱে ভুল আছিল আমি এজিউম কৰি লৈছিলো যে এই √5 টো এটা ৰেশনাল নাম্বাৰ হয় বুলি কিনে হে আমাৰ এজিউমশনটোৱে ৰং আছিল তো এটো এটা মেথড হয় তোমালোকৰ এনেকৈ আমি যোনটো বস্তু প্ৰুফ কৰিব দিয়ে তাৰ অপজিটটো এজিউম কৰি কিনে আমাৰ যদি সলভ কৰো তেতিয়াহলে আমাৰ আনসাৰবিলাক ভুলকে দিয়ে ঠিক আছে সো হেতুৰ পৰাই আমাৰ প্ৰুফ হৈ যায় যে এটো আমি কেনেকৈ ৰেশনাল নাম্বাৰ লৈ কিনে প্ৰুফ কৰিব নোৱাৰো ঠিক আছে সো এটো যদি ৰেশনাল নাম্বাৰ লৈ কিনে আমি প্ৰুফ কৰিব নোৱাৰো তাৰ মানে এটো কি হয় তাৰ মানে এটো ইৰেশনাল নাম্বাৰ হয় ঠিক আছে বস্তুটো বুজি পাই গলা এটা আমি স্টেটমেন্ট লিখিম সো আমি পাই গলো ন এটো 5 divides p বুলি কিনে আৰু 5 divides q বুলি সো আমি ইয়াত লিখিম since p and q both are divisible divisible by কোনটো number divisible by 5 আৰু which is not possible কিয় not possible হয় কাৰণ মই ইয়াত কৈছিলো যে ইয়াত মই তাহাতক এটা কোপ্ৰাইম নম্বৰ বনাই লৈছিলো বুলি কিনে হয় না এটো যে p আৰু q যে কৈছিলো এই p আৰু q ক মই কোপ্ৰাইম নম্বৰ বনাইছিলো মানে একো নম্বৰ দি তুমি ডিভাইড কৰিব নোৱাৰা বুলি কিনে কৈ লৈছিলো কিন্তু আমাৰ ইয়াত 5 দি ডিভাইড কৰিব পাৰিবা বুলি ওলাই গৈছে আনসাৰটো ঠিক আছে which is not possible because p and q are কোপ্ৰাইম ঠিক আছে সো উল্টা পুল্টা ৰিজাল্ট কিয় দি আছে বিকজ উল্টা পুল্টা ৰিজাল্ট এটো কাৰণে দিছে বিকজ তোমাৰ √5 টো p by q লগত ইকুৱেল নহয় ঠিক আছে সো আমি এনেকৈ লিখিম therefore this contradict the fact that √5 is rational ঠিক আছে rational rational নহয় এটা কন্ট্ৰাডিক্ট কৰিছে আমাৰ যোনটো আনসাৰ ওলাইছে হেতু মানে √5 টো rational নহয় বুলি কিনে আমাক এটা ৰিজাল্ট দিছে ইন্ডিকেট কৰি আছে ঠিক আছে
মই ৰেচনেল নাম্বাৰটো ভুল গৈ RATIONAL ৰেচনেল ঠিক আছে তাৰপিছত আমি লিখিম therefore √5 আমি ইকুৱেল টু p/q লৈ লৈছোঁ তাতে আমি নট ইকুৱেলছ টু p/q বুলি লিখিম ঠিক আছে সো যদি p/q ইকুৱেল লিখিব নোৱাৰো তেতিয়াহ'লে √5 টো কি হয় √5 টো এটা ৰেচনেল নাম্বাৰ নহয় √5 ইজ নট ৰেচনেল √5 টো এটা ৰেচনেল নাম্বাৰ নহয় তো √5 টো যদি ৰেচনেল নাম্বাৰই নহয় তেতিয়াহ'লে √5 টো কি হ'ব √5 টো এটা ইৰেচনেল নাম্বাৰ হয় IRRATIONAL √5 ইজ ইৰেচনেল ঠিক আছে সো এইদৰে তোমালোকে এই কোৱেশ্চন নম্বৰ 1 টো প্ৰুফ কৰিব পাৰা ঠিক আছে দুবাৰ তিনিবাৰ মান প্ৰেক্টিছ কৰিব লাগিব এবাৰ কৰিলে পাৰিম বুলি নাভাবিবা মানে বস্তুটো অকমান থিওৰি বেছ ফৰ্মুলা বেছ নহয় মানে ঠিক আছে তোমালোকে ভিডিওটো ৰিপিটেড চাই ল'বা আৰু প্ৰেক্টিছ কৰিবা 4-5 বাৰ প্ৰেক্টিছ কৰিবা দেন মনত থাকি যাব ওকে আই হোপ মই এইটো ভালদৰে বুজাই দিব পাৰিলোঁ কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 2 তোমাক কৈছে প্ৰুভ ডেট 3 + 2 √5 ইজ এন ইৰেচনেল নাম্বাৰ বুলি কেনে ঠিক আছে 3 + 2 √5 টো এটা ইৰেচনেল নাম্বাৰ হয় বুলি প্ৰুভ কৰিব কৈছে আৰু আমি কি কৰিব লাগিব 3 + 2 √5 টো p/q ৰ ইকুৱেল নহয় বুলি কেনে প্ৰুফ দেখাব লাগিব ঠিক আছে কাৰণ যদি 3 + 2 √5 টো p/q ৰ ইকুৱেল হৈ যায় তাহলে এটো কি হৈ যাব ৰেচনেল বনি যাব আৰু আমি নট ইকুৱেল দেখালে কি হৈ যাব ইৰেচনেল বনি যাব ওকে দিস ইজ आवर গোল আচ্ছা ঠিক আছে সো আমি স্টাৰ্ট কৰি কোৱেশ্চনটো সলভ কৰিবলৈ ওকে সো আমি কেনে কৰিম ভালকে চাই যোৱা মন দি কেনে প্ৰথমতে আমাক কৈছে 3 + 2 √5 টো ইৰেচনেল প্ৰুফ কৰিবলৈ তো আমি প্ৰথমত এজিউম কৰি লম যে 3 + 2 √5 এটা ৰেচনেল নাম্বাৰ হয় বুলি কেনে ঠিক আছে 3 + 2 √5 এনেকৈ লিখিবা is a let 3 + 2 √5 is a rational number ঠিক আছে আমাক ইৰেচনেল প্ৰুফ কৰিব কৈছিলে আমি তাৰ অপজিটটো এজিউম কৰি ললো এটা এটা ৰেচনেল নাম্বাৰ হয় বুলি এজিউম কৰিলো ঠিক আছে ওকে এতিয়া যদি ৰেচনেল নাম্বাৰ হয় তেতিয়াহ'লে আমি 3 + 2 √5 টো কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰো ৰেচনেল নাম্বাৰ বিলাক আমি p/q হিচাপে এক্সপ্ৰেছ কৰিব পাৰো ঠিক আছে therefore ৰেচনেল নাম্বাৰ হয় ৰেচনেল নাম্বাৰবিলাক আমি p/q ফৰ্মত এক্সপ্ৰেছ কৰিব পাৰো সেইটো লিখিলো ঠিক আছে তাৰপিছত আমি কি কৰিম আমি 3 টোৰ ৰাইট হেণ্ড সাইড ফালে লৈ যাম সো ইয়াত তোমাৰ 3 টো প্লাছত আছে সো যদি ৰাইট হেণ্ড সাইডত গুচি যায় কি হৈ যাব -3 হৈ যাব হয়নে তাৰপিছত এলচিএম ল'বা এফালে তোমাৰ q আৰু 1 ৰ এলচিএম তোমাৰ q এ পাবা ইয়াত p মাইনাছ ইয়াত কি হৈ যাব 3 * q হৈ যাব ঠিক আছে আৰু তাৰপাছত ফাইনেলি এই যোনটো 2 টো ইনটু হৈ আছিল √5 লগত হেতু এফালে হি ডিভাইড কৰি দিবা ইনটু হৈ থাকিলে ৰাইট সাইড গলে কি হয় ডিভাইড হয় হয়নে 2 √5 পাইছো তো 2 যদি ইফালে আহি যায় 2 তলত আহি যাব 2q হৈ যাব ওকে এটো তোমাৰ অলমোস্ট কোৱেশ্চনটো হৈ গ'ল অকনমান আমি স্টেটমেন্ট লিখিম এতিয়া ইয়াত চোৱা ইয়াত আমি এনেকৈ লিখিম হিয়াৰ ইয়াত চোৱা এই p বা 3q বা 2q যোনটো তোমালোকে ৰাইট হেণ্ড সাইড পাৰ্টত দেখি আছা p - 3q / 2q হেবিলাক সব কি হয় হেবিলাক তোমাৰ ইন্টিজাৰ হয় is নহয় r লিখিবা r integers 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 আৰু এইবিলাক যদি ইন্টিজাৰ্স হয় তুমি হেতৰ যদি ভ্যালুটো পুট কৰি দিয়া সো তোমাৰ ফ্ৰেকশন ফৰ্মত আছে হয়নে ইয়াৰ পৰা কিবা এটা ভ্যালু ওলাব এটো p জায়গাত কিবা এটা ভ্যালু পুট কৰি দিয়া পিছত q জায়গাত পুট কৰি দিয়া যদি সলভ কৰি দিবা তাহলে ওপৰত কিবা এটা আনসাৰ পাবা আৰু তলত q জায়গাত কিবা এটা ইন্টিজাৰ পুট কৰি দিয়া পিছত তলত কিবা এটা আনসাৰ পাবা তো এটা ফ্ৰেকশন ফৰ্মত পাবা না তোমালোকে এনেকৈ ওপৰত এটা নাম্বাৰ আৰু তলত এটা নাম্বাৰ পাবা হয়নে ওপৰত কিবা এটা পাবা তলত কিবা এটা পাবা p/q ফৰ্মত আহি যাব আৰু p/q ফৰ্মত আহিলে সেই বস্তুটো কি হয় p/q ফৰ্মত আহিলে হেতু হয় তোমাৰ এটা ৰেচনেল নাম্বাৰ হয়নে সো therefore আমাৰ যোনটো ৰাইট হেণ্ড সাইড পাৰ্টত আছে সেইখিনি এটা ৰেচনেল নাম্বাৰ দি আছে আমাক এটো হয় নিউমাৰেটৰ এটো হয় ডিনোমিনেটৰ এনেকৈ নিউমাৰেটৰ থাকিলে আমি এটো ৰেচনেল নাম্বাৰ হয় বুলি আগৰ পাই আমি জানো হয়নে p - 3q / 2q is rational কিন্তু আমি আগৰ পাই কি জানো এই √5 টো কি হয় √5 টো এটা ইৰেচনেল নাম্বাৰ হয় বুলি কেনে বাট √5 is irrational ঠিক আছে সো সো তোমালোকৰ এই যোনটো লেফট হেণ্ড সাইড পাৰ্ট হয় হেতু তোমাৰ ৰেচনেল নাম্বাৰ হয় তোমালোকৰ যোনটো লেফট হেণ্ড সাইড পাৰ্টৰ √5 টো আছে হেতু হৈছে তোমালোকৰ ইৰেচনেল নাম্বাৰ লেফট হেণ্ড সাইডত ইৰেচনেল ৰাইট হেণ্ড সাইডত ৰেচনেল আছে আৰু আমি মাজত কি পাইছো মাজত আমি ইকুৱেল পাইছো সো তোমালোকে এটা নিজে ভাবিছোৱা ৰেচনেল নাম্বাৰটো ইৰেচনেল নাম্বাৰৰ ইকুৱেল হ'ব পাৰে জানো ইকুৱেল মানে একেই হ'ব পাৰে জানো অবভিয়াছলি নোৱাৰে ঠিক আছে সো আমি এনেকৈ কিয় পালো বাৰু এইখিনি এটা ৰেচনেল নাম্বাৰ হয় এটো এটা ইৰেচনেল নাম্বাৰ হয় আমি ৰেচনেল নাম্বাৰ আৰু ইৰেচনেল নাম্বাৰ ইকুৱেল কিয় পালো কোৱাচোন
ইকুৱেল পালোঁ বিকজ অফ আৱাৰ ফল্ছ এজুমশ্যন যে এইটো এটা ৰেচনেল নাম্বাৰ হয় বুলি যোনটো এজিউম কৰি লৈছিলোঁ, সেই ফল্ছ এজিউম কৰাৰ বাবে আমি ইয়াত ভুলকৈ এটা ৰিজাল্ট পালোঁ। ঠিক আছে, ৰেচনেল নাম্বাৰটো ইৰেচনেল নাম্বাৰৰ ইকুৱেল পালোঁ। অ'কে, তো এইটো আমি এতিয়া লিখি দিম যে এইটো তোমাৰ ইৰেচনেল নাম্বাৰটো এই ৰেচনেল নাম্বাৰটোৰ লগত কি হ'ব নোৱাৰে, ইকুৱেল হ'ব নোৱাৰে বুলি কেনে লিখি দিম। ঠিক আছে, এইটো ইৰেচনেল নাম্বাৰটো ৰেচনেল নাম্বাৰৰ লগত ইকুৱেল হ'ব নোৱাৰে। ঠিক আছে, ইয়াত আমি ভুলকৈ পালোঁতো যে তোমাৰ এইটো ইৰেচনেল নাম্বাৰটো ৰেচনেল নাম্বাৰত ইকুৱেল হৈছে বুলি কেনে, তো আমি এইটো ইয়াত এনেকুৱা হ'ব নোৱাৰে, ইট ইজ নট পচিবল। ৰেচনেল নাম্বাৰ কেনট বি ইকুৱেল টু ইৰেচনেল নাম্বাৰ। অ'কে, তাৰ পাছত আমি কি লিখিম, তাত আমি আৰু অকণমান কেইটামান ষ্টেটমেণ্ট লিখিম। দেয়াৰফৰ তোমালোকৰ এই ভুলকৈ যে আমাৰ ইয়াত ৰিজাল্টটো পাইছিলোঁ, ইয়াত যে ভুলকৈ ৰিজাল্টটো পাইছিলোঁ, এইটো কিয় পাইছিলোঁ, বিকজ এই ষ্টেটমেণ্টটোৰ কাৰণে পাইছিলোঁ। ইয়াত আমি ভুলকৈ এটা ষ্টেটমেণ্ট এজিউম কৰি লৈছিলোঁ যে 3 + √2√5 টো p/q ইকুৱেল হ'ব বুলি কেনে। চ' আমি এতিয়া গম পাই গ'লোঁ যে সেনেকৈ ল'লে মানে আমাৰ ৰিজাল্টটো ভুলকৈ দিয়ে। চ' 3 + 2√5 টো আমি কি কৈছোঁ, এনেকৈ ইকুৱেল লৈছোঁ তো p/q লগত ইকুৱেল লৈছোঁ তো ভুলকৈ, তো এটাকে ভুলকৈ যদি লৈ লওঁ আমাৰ ভুল ৰিজাল্ট দিব অভিয়াছলি। তো সেইকাৰণে দেয়াৰফৰ এইটো p/q ইকুৱেল নহ'ব। ঠিক আছে, আচ্ছা, যদি এইটো p/q ইকুৱেল নহ'ব, তো p/q ইকুৱেল নহ'লে কি হয়, এইটো তাৰমানে এটা ৰেচনেল নাম্বাৰ নহয়। ঠিক আছে, দেয়াৰফৰ 3 + √2√5 ইজ নট ৰেচনেল। যদি ৰেচনেল নহ'লে কি হ'ব, অভিয়াছলি এইটো ইৰেচনেল হ'ব। 3 + √2√5 ইজ এন ইৰেচনেল নাম্বাৰ। অ'কে, আই হোপ বুজি পালা, ইমান বেছি টাফ নাছিলে এই কুৱেশ্যনটো। তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা আৰু কুৱেশ্যনটো ভালকৈ প্ৰেক্টিছ কৰা। ঠিক আছে, এইটো এক্সামত অহা চান্স আছে, ইম্পৰ্টেণ্ট কুৱেশ্যনেই হয় এইটো। আমাক কুৱেশ্যন নম্বৰ 3 কৈছে যে প্ৰুফ ডেট দ্য ফলোয়িং আৰ ইৰেচনেল। ইয়াত তোমাক 3টা নাম্বাৰ দিছে আৰু এই নাম্বাৰকেইটা ইৰেচনেল নাম্বাৰ হয় বুলি তোমাক প্ৰুফ কৰিব লাগে। ঠিক আছে, তো আমি চাওঁ হা কেনেকৈ এইকেইটা প্ৰুফ কৰিব পৰা যায়, এটা এটাকৈ কৰোঁ। তো প্ৰথমটো তোমাৰ নাম্বাৰটো হৈছে 1/√2। ঠিক আছে, ইয়াক আমি কি ক'ম, ইয়াক আমাক ইৰেচনেল নাম্বাৰ বুলি প্ৰুফ কৰিব কৈছে। তো আমি এজিউম কৰি ল'ম যে এইটো এটা ৰেচনেল নাম্বাৰ হয় বুলি কিনে। আমি লেট বুলি লিখিম, লেট 1/√2 ইজ এ ৰেচনেল নাম্বাৰ বুলি লিখিম। ঠিক আছে, TIONL, লেট 1/2 be a is a ৰেচনেল নাম্বাৰ। এইটো ৰেচনেল নাম্বাৰ বুলি মই ধৰি ল'লোঁ, কিন্তু আমাক প্ৰুফ কি কৰিব কৈছিলে, আমাক প্ৰুফ কৰিব কৈছিলে ইৰেচনেল বুলি কিনে। ঠিক আছে, মই অপজিটত ধৰিছোঁ, মই ভুলকৈ ধৰিছোঁ। ঠিক আছে, অ'কে, এতিয়া 1/√2 যদি এটা ৰেচনেল নাম্বাৰ বুলি মই ধৰি ল'লোঁ, তো আমি জানো যে ৰেচনেল নাম্বাৰবিলাক p/q ইকুৱেল থাকে বুলি কিনে, p/q ফৰ্মত লিখিব পাৰোঁ বুলি আমি ক্লাছ 9ত পঢ়ি আহিছিলোঁ নহয়, যে যদি ৰেচনেল নাম্বাৰ হয় তাক আমি এনেকৈ p/q ফৰ্মত লিখিব পাৰিম। ঠিক আছে, অ'কে, p/q ফৰ্মত লিখি দিলোঁ। দেন নেক্সট ষ্টেপত আমি কৰিম, আমি দুইটাকে ৰেচিপ্ৰকেল কৰিম, মানে কিউটো ওপৰত লৈ যাম, পিটো তলত লৈ যাম। ঠিক আছে, এই √2টো ওপৰত লৈ যাম আৰু 1 তলত লৈ যাম, ৰেচিপ্ৰকেলিং বথ ছাইড। তো 1/√2ক ৰেচিপ্ৰকেল কৰিলে কি হ'ব, √2/1 হ'ব, আৰু p/qটোক ৰেচিপ্ৰকেল কৰিলে কি হ'ব, q/p হ'ব। আচ্ছা, ইয়াতে আমাৰ আনচাৰটো দি দিলে আমাক। ইয়াত চোৱা, তুমি মন কৰা, ইয়াত যোনটো √2 হয় ন, √2 এটা কি নাম্বাৰ হয়, √2 এটা তোমাৰ ইৰেচনেল নাম্বাৰ হয় নাই? আমি জানো এইবিলাক √2, √3, √5 যোনবিলাক আমাৰ নন পাৰফেক্ট নাম্বাৰ হয়, সেইবিলাক নাম্বাৰ কি হয়, সেইবিলাক নাম্বাৰ আমাৰ ইৰেচনেল নাম্বাৰ হয়। চ' ইয়াত √2টো ইৰেচনেল নাম্বাৰ হয়, কিন্তু এই p/qটো ফ্ৰেকশ্যনত আছে। q/pটো তোমাৰ এটা ফ্ৰেকশ্যন ফৰ্মত আছে, আৰু ফ্ৰেকশ্যন ফৰ্মত থাকিলে জানো আমি সেইটো এটা কি হয়, সেইটো আমাৰ ৰেচনেল নাম্বাৰ হয়, কাৰণ ৰেচনেল নাম্বাৰবিলাকে q/p, p/q এনেকুৱা ফৰ্মত থাকে হয় নাই? তো আমাৰ চোৱা, আমাৰ এই √2টো হৈছে তোমাৰ ইৰেচনেল আৰু q/pটো হৈছে ৰেচনেল। তো ৰেচনেল আৰু ইৰেচনেল আৰু ৰেচনেল ইকুৱেল হ'ব পাৰে জানো? কেতিয়াও নোৱাৰে। ৰেচনেল বেলেগ নাম্বাৰ, ইৰেচনেল বেলেগ নাম্বাৰ, কিন্তু আমি ইয়াত কি পাইছোঁ, আমি ইয়াততো ইকুৱেল পাই গৈছোঁ। ৰেচনেলটো ইৰেচনেল লগত আমাৰ ইয়াত ইকুৱেল হৈ গৈছে হয় নাই? √2টো ইৰেচনেল আছিলে আৰু q/pটোতো ৰেচনেল হয়, তো ৰেচনেলটো ইৰেচনেল আমি পাই গৈছোঁ, তাৰমানে আমি এইটো ভুলকৈ পাইছোঁ। ভুলকৈ কিয় পালোঁ, এইটো আমি ভুলকৈ এজিউম কৰাৰ বাবে পালোঁ। আমি ভুলকৈ এজিউম কৰি লৈছিলোঁ যে 1/√2 এটা ৰেচনেল হয় বুলি কেনে হয় নাই? এই ভুল এজিউমশ্যনটোৰ কাৰণে আমাৰ ইয়াত ভুল এটা ষ্টেটমেণ্ট আমি ইয়াত পাইছোঁ। ঠিক আছে, চ' আমি ইয়াত আৰু কৰিব নালাগে, আমি আকৌ দুটামান ষ্টেটমেণ্ট লিখিম যে আমি এইটো ভুলকৈ পালোঁ, সেইকাৰণে আমাৰ এইটো ৰেচনেল বুলি ল'ব নোৱাৰোঁ। অ'কে, চ' মই লিখি আছোঁ ইয়াত, চিন্স এনেকৈ লিখিবা, চিন্স q and p are
integers, integers, integers. So এই যোনটো right hand side চাইছা q by p সেইটো কি হ'ব? q by p is a rational number. Is a rational number. ঠিক আছে? Right hand side তো আমাৰ rational পালো, but আমি আগৰ পৰাই জানো কি জানো? আমি জানো যে root 2 টো এটা কি হ'ব? root 2 টো এটা irrational number হ'ব. IRRATIONAL root 2 এটা কি হ'ব? irrational number হ'ব. So আমি এতিয়া কৈ দিব পাৰো যে irrational number টো rational number লগত equal নহ'ব, হয় নাই? Therefore এইটো root 2 টো যেহেতু irrational number হয় আৰু q by p টো যেহেতু rational number হয়, rational টো irrational লগত equal নহ'ব। ঠিক আছে? Therefore আমি ইয়াত যোনটো assume কৰি লৈছিলোঁ এই দেখত চোৱা ইয়াত মই assume কৰি লৈছিলোঁ যে 1/2 rational হয় বুলি কেনে আৰু সেইকাৰণে আমি 1/2 আমি p by q বুলি লিখিছিলোঁ। তো ইয়াৰ পৰা আমি গম পাই গ'লো যে এতিয়া আমি 1/2 তাৰমানে rational বুলি ল'ব নোৱাৰো। ওকে, 1/2 আমি এনেকৈ p by q ফৰ্মত লিখিব নোৱাৰো। ঠিক আছে, মই কাটি দিছোঁ, নোৱাৰো, নট ইকুৱেল। ঠিক আছে, তাৰমানে এতিয়া যদি p by q ফৰ্মত আমি লিখিব নোৱাৰো তাৰমানে এইটো কি হয়? এইটো এটা rational number হ'ব নোৱাৰে। Therefore 1/2 is not rational. RATIONAL 1/2 is not rational. তো 1/2 যদি rational নহয় তো কি হ'ব? 1/2 এটা irrational হ'ব। Therefore 1/2 is an irrational, IRRATIONAL irrational number. ঠিক আছে, বুজি পাই গ'লে এইটো কোৱেশ্যন কেনেকৈ কৰিব লাগিব? চিম্পল আছিলে, ইমান বেছি টাফ নাই, হয়নে? অ'কে, এতিয়া আমি নেক্সটটো কৰোঁ। এইটো তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা। অ'কে, এতিয়া আমি ছেকেণ্ড নাম্বাৰ কুৱেশ্যনটো কৰি চাওঁ। ছেকেণ্ড নাম্বাৰটো তোমাক দিছে 7√5 বুলি কেনে। অ'কে, চিমিলাৰ টু দ্য কুৱেশ্যন নম্বৰ 1 আমি এইটোকো প্ৰথমতে ৰেচনেল নাম্বাৰ বুলি লৈ ল'ম। আমি লিখিম যে লেট 7√5 বি এ ৰেচনেল নাম্বাৰ বুলি লৈ ল'ম। RATIONAL ৰেচনেল নাম্বাৰ বুলি লৈ ল'ম। অ'কে, দেন যদি 7/√5 এটা ৰেচনেল নাম্বাৰেই হয় তো আমি ইয়াক কেনেকৈ লিখিব পাৰোঁ? আমি ইয়াক p by q ফৰ্মত লিখিব পাৰোঁ। ঠিক আছে, তাৰপিছত আমি অকল এটা ষ্টেপ কৰিব লাগিব। এই 7টো মাল্টিপ্লাই হৈ আছে তো √5 লগত, তো 7টো মাল্টিপ্লাই হৈ থাকিলে ৰাইট হেণ্ড চাইডত লৈ আনিলে কি হ'ব? ডিভাইড হৈ যাব। 7 তলত আহি যাব, 7 কি হৈ যাব? ঠিক আছে, আমাৰ বাছ ইমানটো কৰিলে হৈ যাব। ইয়াত আকৌ ছেইম এক্সপ্লেনেশ্যন। এই যোনটো √5 দেখিছা, এইটো √5টো কি হয়? √5টো এটা তোমাৰ ইৰেচনেল নাম্বাৰ হয় আৰু p/7 কি এইটো ফ্ৰেকশ্যনত আছে। তো এই পাৰ্টটো কি হ'ব? এই পাৰ্টটো এটা তোমাৰ ৰেচনেল নাম্বাৰ হ'ব আৰু ৰেচনেল আৰু ইৰেচনেল কেতিয়াও ইকুৱেল হ'ব নোৱাৰে, হয় নাই? ইৰেচনেল আৰু ৰেচনেল ইকুৱেল হ'ব পাৰে জানো? নোৱাৰে, বেলেগ বেলেগ হয়। কিন্তু আমি ইকুৱেল পাইছোঁ, চ' বস্তুটো ভুলকৈ পাইছোঁ, হয় নাই? চ' আমি ইয়াত লিখি দিম যে এই বস্তুটো পচিবল নহয়। ৰেচনেল নাম্বাৰ কেনট বি ইকুৱেল টু এন ইৰেচনেল নাম্বাৰ। আমি এইটো ভুলকৈ পাইছিলোঁ বিকজ অফ আৱাৰ ফল্ছ এজুমশ্যন। অ'কে, চ' আমি কেনেকৈ লিখিম? চিন্স p and 7q যোনটো তোমাৰ ৰাইট হেণ্ড চাইডৰ পাৰ্টৰ নাম্বাৰছকেইটা হয় are integers, INTEGERS are integers. So p/7q right hand side part 2 is a rational number. RATIONAL is a rational number. But আমি কি জানো? আমি জানো যে √5টো এটা কি হয়? √5টো এটা irrational number. √5 is an irrational number. IRRATIONAL irrational number. ঠিক আছে, আৰু ৰেচনেল নাম্বাৰ ইৰেচনেল নাম্বাৰ লগত ইকুৱেল নহয়। ঠিক আছে, therefore এইটো যোনটো √5 এইটো ইৰেচনেল নাম্বাৰ হয় আৰু p/7q যোনটো হয় এইটো তোমাৰ ৰেচনেল নাম্বাৰ হয়। ৰেচনেল নাম্বাৰ আৰু ইৰেচনেল নাম্বাৰ ইকুৱেল হ'ব নোৱাৰে। ঠিক আছে, আচ্ছা, যদি এই পাৰ্টত লিখি আমাৰ ভুলকৈ কিয় ওলালে? ইকুৱেল বুলি কিয় ওলালে? ভুলকৈ লিখাৰ কাৰণে ওলালে। আমি এইটো লৈ লৈছিলোঁ নহয়, 7/√5টো p/q ইকুৱেল বুলি লৈ লৈছিলোঁ। তো এতিয়া আমি কি কৰি দিম? 7/5 is not equal to p/q বুলি লিখি দিম এতিয়া। ঠিক আছে, আচ্ছা, 7√5টোক যদি আমি p/q ইকুৱেল লিখিব নোৱাৰোঁ তাৰমানে 7√5টো এটা ৰেচনেল নাম্বাৰেই নহয়, হয় নাই? 7√5 is not rational. RATIONAL is not rational. 7√5টো যদি এটা ৰেচনেল নাম্বাৰ নহয় তো 7/√5টো এটা কি নাম্বাৰ হ'ব? 7/√5 is an irrational number হ'ব। অ'কে, বাছ ইমানটো কৰিলেই হৈ গ'ল, তোমালোকে ফুল মাৰ্কছ পাই যাবা এক্সামত। ঠিক আছে, বুজি পাই গ'লে এইটো? অলৰাইট, আমি এতিয়া থাৰ্ড নাম্বাৰ কুৱেশ্যনটো কৰোঁ। থাৰ্ড নাম্বাৰ কুৱেশ্যনটো তোমাৰ যোনটো নাম্বাৰ দিছে সেইটো হৈছে 6 + √2। এইটো একেবাৰে ইজিলি কৰিব পাৰিবা, 1 2 কৰাৰ নিচিনাই। আমি ইয়াকো কি ল'ম? এটা ৰেচনেল নাম্বাৰ বুলি এজিউম কৰি ল'ম। লেট 6 + √2 বি এ ৰেচনেল নাম্বাৰ বুলি লিখিম। ইয়াক এটা ৰেচনেল নাম্বাৰ বুলি আমি ধৰি ল'ম। যদি ৰেচনেল নাম্বাৰ বুলি ধৰি লয় তো ইয়াক আমি কি বুলি লিখিব পাৰিম? p/q ফৰ্মত লিখিব পাৰিম।
6 প্লাছ √2 ইকুৱেল টু p বাই q বুলি লিখিব পাৰিম আৰু আমাৰ অকল এটা ষ্টেপ √2 আমি কি কৰিম 6 ৰাইট হেণ্ড ছাইডত লৈ যাম 6 টো প্লাছ হৈ আছে ন √2 লগত 6 টো প্লাছ হৈ আছে তো ৰাইট হেণ্ড ছাইড হ'লে কি হ'ব মাইনাছ হৈ যাব হয়নে ওকে এটা এলচিএম এটা ল'ব লাগিব √2 ইকুৱেলছ টু q আৰু 1 ৰ এলচিএম q হ'ব p মাইনাছ 6 ৰ লগত q ইনটু হ'ব তো এইটো 6q হৈ যাব ঠিক আছে একে সেম এক্সপ্লেনেশ্যন আমি আগৰ পৰাই জানো √2 আমাৰ এটা ইৰেচনেল নাম্বাৰ হয় আৰু এইটো তোমাৰ ৰাইট হেণ্ড সাইডত এটা ফ্ৰেকশনত পাইছা হয় না এইবিলাক ইন্টিজাৰ্স হয় সেইকাৰণে এইটো ফ্ৰেকশন পাবা তো এইটো এটা কি হ'ব ৰেচনেল নাম্বাৰ হ'ব আৰু ইৰেচনেল নাম্বাৰ ৰেচনেল নাম্বাৰ লগত ইকুৱেল নহয় ঠিক আছে আমি ভুলকে পালো কিয় ভুলকে পালো বিকজ আমি ইয়াক এটা ৰেচনেল নাম্বাৰ বুলি ধৰি লৈছিলো সেইটো কাৰণে ভুলকে পাই গলো ৰিজাল্ট তো আমি ইয়াত এইটোৱে লিখি দিম যে আমি ভুলকে ধৰাৰ কাৰণে এই আমাৰ ৰিজাল্টটো ভুলকে আহিছে বুলি সেন্স ইয়াত ৰাইট হেণ্ড সাইডত কি আছে p আছে 6q আছে আৰু q আছে এইবিলাক কি হ'ব এইবিলাক ইন্টিজাৰ্স হয় these are integers integer these are integers so সেইকাৰণে ৰাইট হেণ্ড সাইডত পাৰত যিমানো আছে হেলা আমি সলভ কৰিলে কি পাম ভ্যালু পুট কৰিলে হেবিলাক আমি এটা ৰেচনেল নাম্বাৰ বুলি কিনে পাই যাম p - 6q by q is a rational number কিন্তু √2 যোনটো লেফট হেণ্ড সাইডত আছে হেতু আমি আগৰ পৰাই জানো হেতু এটা কি নাম্বাৰ হয় হেতু এটা তোমাৰ ইৰেচনেল নাম্বাৰ হয় √2 is an irrational number বুলি আগৰ পৰাই জানো IRRATIONAL irrational number ঠিক আছে আৰু মই অলৰেডি কলো ইৰেচনেল নাম্বাৰটো ৰেচনেল লগত কেতিয়াও ইকুৱেল নহব কাৰণ এটা বেলেগ নাম্বাৰ হয় সো √2 এটা ইৰেচনেল হয় আৰু p - 6q by q টো ৰেচনেল হয় তো হেতু তোমাৰ ইকুৱেল নহব ঠিক আছে আমাৰ যে ইয়াত আগত কোতে ইকুৱেল বুলি কিয় ওলাই গৈছিলে আমাৰ তাত আগত কোতে ইকুৱেল বুলি ওলাই গৈছিলে বিকজ আমি 6 মাইনাস √2 এটা ভুল কে ধৰি লৈছিলো p by q ইকুৱেল লিখিব পাৰিম বুলি ধৰি লৈছিলো হেতু এটা ইকুৱেল লিখিব নোৱাৰো বুলি লিখিলো ঠিক আছে তাৰ মানে 6 মাইনাস √2 তো আমি p by q ইকুৱেল ল'ব নোৱাৰো ইকুৱেল হ'লে কি হৈছে আমাৰ ভুল ৰিজাল্ট দিয়ে ঠিক আছে সো 6 মাইনাস √2 যদি p by q ইকুৱেল নহয় তো এটো এটা ৰেচনেল নাম্বাৰ নহব 6 মাইনাস √2 is not a rational number rational number যদি rational number নহয় তো এটো কি নাম্বাৰ হয় 6 minus √2 is an irrational number IRRATIONAL irrational number I hope কেনেকৈ এটা কোৱেশ্চন কৰিব লাগে বুজি পালে ভালকে প্ৰেক্টিস কৰিবা ইমান বেছি টাফ নহয় এটা ঠিক আছে সো কোৱেশ্চন নম্বৰ 4 কৈছে the product of a non-zero rational number and irrational number is কি হ'ব ঠিক আছে আচ্ছা এটা কোৱাৰ আগতে তোমালোকে মত থবা ৰেচনেল নাম্বাৰ আৰু ইৰেচনেল নাম্বাৰ যদি আমি মাল্টিপ্লাই কৰো তোমাৰ যোনটো আউটপুট লাভ হেতু সদায় এটা ইৰেচনেল নাম্বাৰ লাভ ৰেচনেল নাম্বাৰ আৰু ইৰেচনেল নাম্বাৰ যদি আমি প্লাস কৰো তেতিয়া হলেও কি হ'ব আমাৰ টোটাল ওভাৰঅল আনসাৰটো ইৰেচনেল নাম্বাৰ হ'ব ৰেচনেল নাম্বাৰ লগত যদি আমি ইৰেচনেল নাম্বাৰ মাইনাস কৰো তেতিয়াও আমাৰ আউটপুটটো কি ওলাব ইৰেচনেল নাম্বাৰে ওলাব ঠিক আছে ৰেচনেল নাম্বাৰ আৰু ইৰেচনেল নাম্বাৰ আমি ডিভাইড যদি কৰো তেতিয়া আমাৰ আনসাৰটো কি হ'ব ইৰেচনেল নাম্বাৰ মানে ইয়াত ক'ব কি বিচাৰিছো ৰেচনেল নাম্বাৰ ইৰেচনেল নাম্বাৰ লগত লগ হৈ গলে মানে বাই এনি ম্যাথমেটিক্যাল অপাৰেশন যেনেকৈ ইনটু ডিভাইড প্লাস মাইনাস ঠিক আছে যিকোনো কৰা তোমাৰ আউটপুটটো সদায় ইৰেচনেল নাম্বাৰে ওলাই ওকে সো এটো যদি তোমালোকে মত থোৱা তাহলে তোমাৰ কোৱেশ্চন এটা কৰিবলৈ একেবাৰে ইজি ইয়াত সো ইয়াত কৈছে দ্য প্ৰডাক্ট অফ নন জিৰো এটো ৰেচনেল নাম্বাৰ আৰু ইৰেচনেল নাম্বাৰৰ কি হৈছে প্ৰডাক্ট হৈছে ইয়াত ঠিকিছো আমি এটো ৰেচনেল নাম্বাৰ আৰু ইৰেচনেল নাম্বাৰৰ প্ৰডাক্টটো কি হৈছে প্ৰডাক্ট মানে ইনটুটো কি হৈছে আনসাৰটো কি হ'ব ইৰেচনেল নাম্বাৰ ইৰেচনেল নাম্বাৰ আমাৰ অপচন ক'ত আছে ইৰেচনেল নাম্বাৰ অপচন নাম্বাৰ এ আছে অলৱেজ ইৰেচনেল অপচন নাম্বাৰ এ ইজ কাৰেক্ট আনসাৰ ঠিক আছে এটো বুজি পাই গলা সেকেন্ড কোৱেশ্চনটো চোৱা সেকেন্ড নহয় নম্বৰ 5 টো চোৱা তোমালোকে 5 টো তোমাক কি কৈছে √5 plus √3 plus 2 কি হয় আচ্ছা ইয়াত চোৱা ইয়াত তোমাৰ √5 আৰু √3 এই দুটা কি হয় √5 আৰু √3 হয় তোমাৰ ইৰেচনেল নাম্বাৰ হয়নে √5 আৰু √3 হয় তোমাৰ ইৰেচনেল নাম্বাৰ আৰু 2 টো কি হয় 2 টো হয় তোমাৰ ৰেচনেল নাম্বাৰ ইৰেচনেল নাম্বাৰ আৰু ৰেচনেল নাম্বাৰ কি হৈ আছে প্লাস হৈ আছে সো ইৰেচনেল নাম্বাৰ আৰু ৰেচনেল নাম্বাৰ প্লাস হলে কি হয় ইয়াত আমি শিকিছিলো কি হয় ইৰেচনেল নাম্বাৰে হয় এটা তোমাৰ ইৰেচনেল নাম্বাৰ বুলি ক'ত লিখা আছে অপচন নম্বৰ ডি লিখা আছে ইৰেচনেল নাম্বাৰ বুলি ঠিক আছে তো সত একেকিটা কনসেপ্টৰ পৰা তুমি দুটা কোৱেশ্চন কৰিব পাৰিলা বুজি পাইছা নে সিম্পল হয় এটা কোৱেশ্চন নম্বৰ 6 টো চাও আমি 6 ত তোমাক কৈছে assertion দিছে √2 plus √5 is an irrational number এটো হয় নাই এটো হয় আৰু এটা কথা মই তোমাক ইয়াত নোট ডাউন কৰি থবা যে
ইৰেচনেল নাম্বাৰ আৰু ইৰেচনেল নাম্বাৰ যদি প্লাছ হয় তেতিয়াহ'লেও কি হয় তেতিয়াও তোমাৰ ইৰেচনেল নাম্বাৰে ওলাব ঠিক আছে চ' যেনেকৈ হ'লেও আমাৰ ইৰেচনেল নাম্বাৰ পাই আছোঁ ইৰেচনেল নাম্বাৰ দুটা প্লাছ হ'লে কি হ'ব ইৰেচনেল নাম্বাৰে হ'ব চ' এইটো তোমাৰ ইয়াত হেল্প কৰিব √2 এটা আমাৰ ইৰেচনেল নাম্বাৰ হয় √5 আমাৰ এটা ইৰেচনেল নাম্বাৰ হয় দুটা ইৰেচনেল নাম্বাৰ প্লাছ হ'লে তোমাৰ ইৰেচনেল নাম্বাৰে হয় তো এইটো তোমাৰ একদম ঠিকেই কৈছে এছাৰশ্যনটো ৰাইট আছে ৰিজনটো পঢ়ি চাওঁ কি কৈছে ইফ পি এণ্ড কিউ আৰ প্ৰাইম পজিটিভ ইণ্টিজাৰ্ছ যদি পি আৰু কিউ তোমাৰ পজিটিভ ইণ্টিজাৰ্ছ হয় তেতিয়াহ'লে √p আৰু √p প্লাছ √q এটা ইৰেচনেল নাম্বাৰ হ'ব বুলি কেনে কৈছে ঠিক আছে চ' কৈছে কি p আৰু q এটা প্ৰাইম পজিটিভ ইণ্টিজাৰ্ছ মানে কি তোমাৰ প্ৰাইম নাম্বাৰ হ'ব লাগিব প্ৰাইম নাম্বাৰ যেনেকৈ 2 যেনেকৈ 5 যেনেকৈ 7 এনেকুৱা মানে পজিটিভ প্ৰাইম নাম্বাৰ আৰু এনেকুৱা যিকোনো দুটা তুমি যদি ধৰি লোৱা এইটো ধৰি লোৱা √p টো এইটোৱে হয় ধৰি লোৱা এইটোৱে √q টো এইটোৱে হয় তেতিয়াহ'লে এইবিলাক প্লাছ কৰিলে কি হ'ব ইৰেচনেল নাম্বাৰ দুটাক প্লাছ কৰিলে সদায় কি হয় ইৰেচনেল নাম্বাৰে হয় মানে তোমাৰ ৰিজনটো ঠিক কৈছে হয় নাই যে যদি পি আৰু কিউ দুটা প্ৰাইম পজিটিভ ইণ্টাৰেষ্ট হয় তেতিয়াহ'লে সেইটো এটা প্ৰাইম ইৰেচনেল নাম্বাৰ হ'ব আৰু এইটো এটা ইৰেচনেল নাম্বাৰ হ'ব ইৰেচনেল নাম্বাৰ প্লাছ কৰিলে ইৰেচনেল নাম্বাৰ হ'ব দুইটাই কাৰেক্ট এছাৰশ্যনটো কাৰেক্ট আৰু ৰিজনটো কাৰেক্ট তো এইটো তোমাক কোনটো কৈছে অপশ্যন নম্বৰ 8 কৈছে both assertion and reason are true and reason is a correct explanation of a option number a to correct হ'ব ইয়াৰ ঠিক আছে বুজি পাইছানে এছাৰশ্যনটো আমাৰ ট্ৰু আছে ৰিজনটো ট্ৰু আছে আমাৰ অ'কে কুৱেশ্যন নম্বৰ 6ৰ কাৰেক্ট আনচাৰ হ'ব এ কুৱেশ্যন নম্বৰ 7টো চাওঁ 7ত আমাক কি কৈছে 7ত কৈছে যে √a is an irrational number when a is a prime number √a টো এটা irrational number হ'ব যেতিয়া a টো এটা prime number হ'ব চ' এনেকুৱা ধৰণৰ তোমাক কৈছে যে √a টো তোমাৰ এটা irrational number হ'ব irrational number কেতিয়া হ'ব যদি a ভেলুটো তোমাৰ এটা prime number লৈ লোৱা prime number যেনেকৈ তুমি 2 লৈ ল'লে এইটো irrational হ'ব ঠিকেই কৈছে এই জেগা যদি তুমি এটা বেলেগ এটা প্ৰাইম নাম্বাৰ হয় 3 তেতিয়াও ইৰেচনেল নাম্বাৰ হ'ব এই জেগা যদি তুমি প্ৰাইম নাম্বাৰ এটা বহোৱা যেনেকৈ 5 তেতিয়াও ইৰেচনেল নাম্বাৰ হয় নাই যদি প্ৰাইম নাম্বাৰ বহাই দিওঁ সেইটো এটা ভেলুটো ক'ব ইৰেচনেল হ'ব কিন্তু যদি মই প্ৰাইম নাম্বাৰ নবহাই কেনে কম্পজিট নাম্বাৰ বহাই দিওঁ যেনেকৈ 4 তো এইটো 4টো 2 ওলাই যাব ন 2 তোমাৰ এটা ইৰেচনেল নাম্বাৰ নহ'ব এতিয়া ঠিক আছে যদি তুমি এই জেগাত যদি প্ৰাইম নাম্বাৰ বহাই দিছা তেতিয়াহ'লে এইটো এটা ইৰেচনেল নাম্বাৰে হৈ থাকিব ঠিক আছে আৰু এইটো ঠিকে কৈছে তোমাৰ আছে স্কুৱেৰ ৰুট অফ এনি প্ৰাইম নাম্বাৰ ইজ এন ইৰেচনেল নাম্বাৰ তোমাক কৈছে যে প্ৰাইম নাম্বাৰৰ স্কুৱেৰ ৰুটবিলাক কি হয় এটা ইৰেচনেল নাম্বাৰ হয় ঠিকেই কৈছে এইবিলাক প্ৰাইম নাম্বাৰ যেনেকৈ প্ৰাইম নাম্বাৰ আৰু কি আছে আমাৰ 11 এটা প্ৰাইম নাম্বাৰ হয় 7 এটা প্ৰাইম নাম্বাৰ হয় 13 এটা প্ৰাইম নাম্বাৰ হয় এই প্ৰাইম নাম্বাৰবিলাকৰ স্কুৱেৰ ৰুট কি থাকে প্ৰাইম নাম্বাৰবিলাকৰ স্কুৱেৰ ৰুট ইৰেচনেল থাকে তো ৰিজনটো আমাক কাৰেক্ট হৈছে ঠিক আছে মানে এইটোতো আমাৰ এছাৰশ্যনটো কাৰেক্ট আৰু ৰিজনটো কাৰেক্ট কোনটো অপশ্যন দুইটা কাৰেক্ট বুলি কেনে কৈছে বোথ assertion and reason are true and reason is the correct explanation of a option number a correct হ'ব question number 7 আৰু ঠিক আছে তাৰ পাছত আমাৰ আৰু এটা question আছে question number 8 আচ্ছা ইয়াত আমাক কি সুধিছে ইয়াত আমাক কেইবাটাও দিছে √2 √3 √5 √6 √7 √8 √10 এইবিলাক সব ইৰেচনেল নাম্বাৰ হয় ঠিক আছে which pair among them is like rational মানে আমি এইটো সৰু ক্লাছতে পঢ়ি আহিছোঁ লাইক টাৰ্ম যে আমাৰ x থাকে এনেকৈ 2x আৰু 3x লাইক টাৰ্ম বুলি কেনে কওঁ 5y আৰু 7y এনেকৈ y থাকিলে আমি কি বুলি কওঁ আমি সিহঁতক লাইক টাৰ্ম বুলি কেনে কওঁ তো এনেকুৱা মানে চেম ক'ত আছে সেইটো সুধিছে আমাক আচ্ছা ইয়াত মই তোমাক অপশ্যনটোৱে কৈ দিছোঁ একেবাৰে চিধা চ' ইয়াত তোমালোকৰ √3 √6 কিবা ধৰণে ব্ৰেক কৰিব পাৰিবা একো ৰিলেশ্যন নাই √3 আৰু √6ৰ তো √8 √10ৰ ৰিলেশ্যন নাই √2 ইয়াৰ এটা ৰিলেশ্যন ল'ব পাৰে চোৱা √8টোক তুমি এনেকৈ লিখিব পাৰা ন √8টোক চোৱা তুমি 2 × 2 × 2 বুলি লিখিব পাৰা আৰু 2 × 2 × 2ৰ পৰা দুটাটো বাহিৰত ওলাই গ'লে 2 হৈ যাব আৰু ভিতৰটা √2 হ'ব মানে √8 মানে কি 2 √2 ঠিক আছে এই √8টো মানে কি হয় √8টো মানে হয় 2 √2 2 আৰু 2 √2 একে হয় নাই বস্তুটো চোৱাচোন তোমালোকে এইটো আমাৰ ইয়াত 2 লিখা আছে আৰু 8 মানে কি হৈছে 8 মানে হৈছে 2 √2 তো ইয়াতো √2 আছে 8 √8টো √2 আছে আৰু এইটো 2 আছে তো এইকেইটা একে হৈছে নাই অপশ্যন নম্বৰ চিটো √8 মানে 2 √2 আৰু এটা √2 আছে তো সেইকাৰণে এইটো এটা লাইক ইৰেচনেল নাম্বাৰৰ এক্সাম্পল বুজি পাইছা এইটো এটা লাইক হয় বাকী ক'তো নোলায় চোৱা তুমি এইটো 7 8 8ৰ পৰা 2 √2 ওলাব ইয়াত √7 হয় নাই 8টোক তুমি এনেকৈ 2 √2 লিখিব পাৰা 2 √2 আৰু 7ৰ মাজত কিবা লাইক আছে জানো লাইক মানে কি কিবা কমন আছে জানো নাই এনেকৈ 8টোক তুমি এনেকৈ 2 √2 বুলি লিখিব পাৰা 10টোক একো ধৰণে তুমি ব্ৰেক কৰিব নোৱাৰা 2 × 5 হয় ইয়াত √2 নোলায় √3 √6ৰ পৰা √3 ওলাব জানো তাতো নোলায় ঠিক আছে চ' ইয়াত লাইক তোমাৰ which pair among them is like rational option number C is the correct C টো তোমাৰ like rationalৰ এক্সাম্পল হয় ঠিক আছে বুজি পালা কুৱেশ্যনটো কেনেকৈ কৰিব লাগিব
থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' যদি MCQখিনি কৰাত মই হেল্প কৰিব পাৰিলোঁ তোমালোকক দেন ভিডিঅ'টো লাইক কৰি দিবা আৰু কমেণ্ট কৰিবা ভিডিঅ'বিলাক কেনেকৈ আৰু মানে তোমালোকৰ বাবে হেল্পফুল কৰাকৈ বনাব পাৰি ঠিক আছে থেংক ইউ ফৰ ৱাচিং নেক্সট ভিডিঅ'ৰ পৰা তোমালোকৰ চেপ্টাৰ 2ৰ সলিউশ্যনছ পাই যাবা ঠিক আছে ফ'ল' কৰি ল'বা ভিডিঅ' চেনেলটো